বগৰীহাটী নবীন সংঘ ছাত্ৰ লাইব্ৰেৰীৰ উদ্যোগত ষষ্ঠ শ্বহীদ সোঁৱৰণী নৈশ প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা বাবা 11 ফাইনেলত প্ৰৱেশ নলবাৰী জিলাৰ বগৰীহাটী হাইস্কুল খেলপথাৰত চলি থকা বগৰীহাটী নবীন সংঘ ছাত্ৰ লাইব্ৰেৰীৰ উদ্যোগত ষষ্ঠ শ্বহীদ সোঁৱৰণী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল খেলত বাবা 11 জয়লাভ কৰিবলৈ সক্ষম হয়। যোৱা 7 অক্টোবৰৰ পৰা বগৰীহাটী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছিল ফুটবল খেল প্ৰতিযোগিতা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ 16টা দলে অংশগ্ৰহণ কৰা প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল খেল চামতা FC আৰু বাবা 11ৰ মাজত অনুষ্ঠিত হৈছিল। প্ৰথমখন ছেমি ফাইনেল খেলত বাবা 11এ চামতা FCক 1-0 গলৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। নৈশ প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল খেল উদ্বোধন কৰে বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ সদস্য আব্দুল কাদিৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিজিটেল আছাম লাইভৰ মুখ্য সম্পাদক মেৰাজুল হুছেইন কাজী, সমাজকৰ্মী মকিবৰ ৰহমানৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰতিযোগিতাখনৰ 25 অক্টোবৰ ৰবিবাৰে দ্বিতীয়খন ছেমি ফাইনেল খেল বনমাঝা FC আৰু গলদিখলা FCৰ মাজত অনুষ্ঠিত হোৱাৰ বিপৰীতে চূড়ান্ত খেলখন 28 অক্টোবৰ মঙলবাৰে অনুষ্ঠিত হ'ব। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন পৰিচালনা কৰে ৰেফাৰী ক্ৰমে মণি প্ৰিন্স হাজৰিকা, জাবেৰ আলী, নঘেন ৰাজবংশী আৰু ভাস্কৰ জ্যোতি দত্তই। নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। বগৰীহাটী নবীন সংঘ ছাত্ৰ লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত এই ফুটবল খেল প্ৰতিযোগিতা বিভিন্ন ধৰণৰ উপস্থিতি আমাৰ সমাজখন পুতিত কৰি আছে। অ মানে কবিতা, অ মানে খেলা-ধূলা আৰু অ মানে গীত মাত। এতিয়া এই তিনিটা বৰ্ণ যে এখন সুন্দৰ ৰাজনৈতিক নেতাই এনেকুৱা ধৰণে সামৰি কৰিছে যে আমাৰ বগৰীহাটী অঞ্চলত যিখন মঞ্চ দিলে আৰু এনেকুৱা ধৰণৰ মঞ্চ এখন ৰাজনৈতিক খণ্ড নেতাই দিবলৈ প্ৰয়াস নকৰে। তাৰ বিপৰীতে আজি বগৰীহাটী যি নবীন সংঘ ছাত্ৰ লাইব্ৰেৰীৰ উদ্যোগত এই খেলখন আয়োজন কৰিছে, মোৰ খুব ভাল লাগিছে যে ৰাজনৈতিক নেতাসকলে সেই সমাজখন চাব নিবিচাৰে আৰু সেই সমাজখনে নলবাৰী জিলাৰ ঐতিহাসিক বগৰীহাটীক দিবলৈ যি প্ৰয়াস কৰিছে। নবীন সংঘ ছাত্ৰ লাইব্ৰেৰীৰ সৌজন্যত বগৰীহাটী ষষ্ঠ শ্বহীদৰ সৌজন্যত বগৰীহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অক্টোবৰৰ যোৱা 7 তাৰিখৰ পৰা আমাৰ 16টা দলে অংশগ্ৰহণ কৰিছে এই খেল প্ৰতিযোগিতাত আৰু প্ৰি কোৱাৰ্টাৰ শেষ হৈ আজি প্ৰথমখন ছেমি ফাইনেল নৈশ খেল আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখনত নলবাৰী জিলাৰ 2টা শক্তিশালী দল চামতা আঞ্চলিক ফুটবল ক্ৰীড়া সংঘ বনাম বাবা একাদশ দলে অংশগ্ৰহণ কৰি বৰ্তমান খেল চলি আছে। এখন উত্তেজনাপূৰ্ণ খেল চলি আছে আৰু সঁচাকৈ খেলখন চাবলৈ দৰ্শকৰ বিপুল আমি সঁহাৰি লাভ কৰিছোঁ। খেলপথাৰত খেল চায়ো দৰ্শকে খুব উপভোগ কৰিছে। খেলখন উপভোগ্যৰ খেল হৈছে আৰু অহাকালি দ্বিতীয়খন ছেমি ফাইনেল অনুষ্ঠিত হ'ব নৈশ। আমি 7 বজাৰ আৰম্ভ কৰিব ওলাইছোঁ। 6 বজাৰ আগতে আমি টিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে সমূহ অদাশয় ৰাইজক 6 বজাৰ আগত আহি আমাৰ অস্থায়ী টিকেট দিয়া ঠাইৰ পৰা টিকেট সংগ্ৰহ কৰি তেওঁলোকে যথা সময়ত খুব সুশৃংখলভাৱে খেলপথাৰত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু এই চকুতে এই কথাটো সোঁৱৰাই থলোঁ যে 28 তাৰিখে এই খেলখনৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত কৰিম আৰু সেইখনো আমাৰ নৈশ খেল হিচাপে অনুষ্ঠিত কৰিব ওলাইছোঁ। গতিকে সমূহ অহা দ্বিতীয় ছেমি ফাইনেল আৰু ফাইনেলত সমূহ ৰাইজৰ আমি সম্পূৰ্ণ সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। ছাত্ৰ লাইব্ৰেৰীৰ উদ্যোগত ষষ্ঠ শ্বহীদৰ সোঁৱৰণত আমি বিগত বহু বছৰ ধৰি আমাৰ জন্মলগ্নৰ আগৰে পৰা বগৰীহাটী হাইস্কুল খেলপথাৰত ফুটবল এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। এইবুলিও যোৱা অক্টোবৰ মাহৰে 7 তাৰিখৰ পৰা আমি নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ 16টা অভিজ্ঞ খেলুৱৈৰ দ্বাৰা পৰিপুষ্ট দলৰ মাজত আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলোঁ। যোৱা পৰহি আমাৰ কোৱাৰ্টাৰ ফাইনেল অন্তিমখন কোৱাৰ্টাৰ ফাইনেল শেষ হোৱাৰ পিছত আজি প্ৰথমখন নৈশ ছেমি ফাইনেল খেল বৰ্তমান চলি আছে। 2টা শক্তিশালী দল
চামতা মিলিজুলি ক্ৰীড়া সংঘ আৰু বাবা একাদশ কালাতুলিৰ মাজত তীব্ৰজনাপূৰ্ণ খেল এখন চলি আছে। অহাকালি আমাৰ দ্বিতীয়খন নৈশ ছেমিফাইনেল খেল। উক্ত খেলখনতো দুটা শক্তিশালী দলে অংশগ্ৰহণ কৰিব। গল দীঘলীয়া মিলনজ্যোতি সংঘ আৰু বনমাজা ফুটবল ক্লাবে উক্ত খেলখনত অহাকালিৰ দ্বিতীয়খন ছেমিফাইনেল খেলত অৱতীৰ্ণ হ'ব আৰু অহাকালিৰো আমি দ্বিতীয়খন ছেমিফাইনেল খেল সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত কৰিম। উক্ত খেলখনৰ বাবে সন্ধিয়া 6 বজাৰ পৰা আমি অস্থায়ী টিকট ঘৰত টিকট দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছোঁ। গতিকে সদায় ৰাইজে 6 বজাৰ পৰা টিকট সংগ্ৰহ কৰি আমাৰ খেলপথাৰত দ্বিতীয়খন ছেমিফাইনেল খেল উপভোগ কৰিব পাব আৰু অহা 28 তাৰিখ অৰ্থাৎ মঙলবাৰে আমাৰ চূড়ান্ত ফাইনেল খেলখন সন্ধিয়া ঠিক 7 বজাৰ লগে লগে বগৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। আমি অনাগত দুয়োখন খেলতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি, গঠনমূলক দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।